আৰু আল্টিমেট কথাটো এইটোৱে, আমি ৰাজীৱ কদিয়াক আমি বহুত ভাল পাওঁ, অন্তৰেদি ভাল পাওঁ, কিন্তু আজি অন্তৰেদি ভাল পোৱা মানুহজনে না এখন গাড়ীত ঘূৰিব পালে, না এখন তেওঁ ভাল ষ্টেজ পালে, মই বেলেগটো নকওঁ, এখন ডাঙৰ ষ্টেজ নাপালে সেই মানুহজনে, এখন ডাঙৰ ষ্টেজত তেওঁ গান গাই নাপালে, মই এইখিনিয়ে কৈছো, ঠিক আছে। তেওঁ সেই সৰু 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 ষ্টেজত তেওঁ গান গালে, আৰে চিনি কেনেকে পাব? আপোনালোকে দেখোন অসমীয়া মানুহখিনিয়ে দেখোন চিনাকি হ'ব নিদিলে, তেওঁ কি অহা প্ৰজন্মই চিনি কেনেকে পাব? আপোনালোকে নহয়, আপোনালোকে নকৰিলে, ভুলটো কাৰ? অকল আমাৰে ভুল নে আপোনালোকৰো ৰেছপন্সিবিলিটি আছিলে? মই নাজানো কোনে কি ভাবে, কিন্তু সকলোৰে কিজানি কাৰো ঘৰত কোনোদিন এই মোবাইল বা ইউটিউবত দাদাৰ গান বিচাৰি বজোৱা বহুত কম সংখ্যক মানুহে হ'ব, মই লিখি দিব পাৰো, আৰু হাতত গণিব পাৰা বা আঙুলিত গণিব পাৰা ঘৰ ওলাব অসমত। আজি যিটো দৰদ দেখাই আছে, সেই দৰদটো মৃত্যুৰ পিছত দেখাই নাপ। আৰু কিছুমানতো এনেকুৱা আছে, এনেকুৱা নাটক আছে, নাটক বিলাক বুজাই আছো, সি নিজেই চিনি নাপায় কিন্তু বেলেগে চিনি নাপায় বুলি কোৱা কাৰণে কমেন্ট কৰি আছে, কন্ট্ৰভাৰ্সি হৈছে, তাতে নিজৰ মতামতটো ঢালি দিবৰ কাৰণে বৰ ইচ্ছা। মতামত ঢালি লাভ নাই, বেছি নহয় মই 10টাই প্ৰশ্ন সুধিম ৰাজীৱ কদিয়া দাদাক, লাইভতে সুধিম, ইমানে যদি দম আছে 10টাই প্ৰশ্ন সুধিম মই। ৰাজীৱ কদিয়া দাদাক বহুত ভাল পাইতো, যিকেইটা এই যে ওলাই আছে যে মই বহুত ভাল পাওঁ দাদা দাদা দাদা, 10টাই প্ৰশ্ন কৰিম লাইভত, যদি দম আছে টক শ্ব'ত বহিব দিয়ক, যদি সঁচাকে দম আছে টক শ্ব'ত বহিব দিয়ক মোৰ লগত। ভিক্টৰ দাসে 10টাই প্ৰশ্ন, কাৰণ মাষ্টৰটো মই, ভিক্টৰ দাসে 10টা প্ৰশ্ন সুধিব, 10টা প্ৰশ্ন সুধিম মই ৰাজীৱ কদিয়া দাৰ, তেওঁৰ ওপৰত, তেওঁৰ গানৰ ওপৰত, তেওঁৰ জাতীয়তাবাদৰ ওপৰত। মই চেলেঞ্জ কৰিলো, কোনে ইমান ষ্টাডি কৰি থৈ দিছে, লেট আছ সি থিংছ আউট দেয়াৰ, এইবিলাক ফেক বস্তু নেদেখাব মানুহক, ঠিক আছে। মই কোনো বিক্ৰী যোৱা ভিক্টৰ দাস নহয়, মই কোনো মিডিয়া নহয়, মোৰ নাম নিউজ লাইভ নহয়, মোৰ নাম টাইম 8 নহয়, মোৰ নাম ভিক্টৰ দাসে হয়। আৰু মই অসমৰ ৰাইজৰ স্বাৰ্থত মই যিখিনি বিচাৰো, এটা ভাল হোৱাটো বিচাৰো। মোৰ নাম নিউজ লাইভ নহয়তো, মোৰ নাম টাইম 8 নহয়, মাই নেম ইজ ভিক্টৰ দাস, আই এম দ্য চান অফ কুমুদ চন্দ্ৰ দাস। আই মাতৃক বেয়া নাপাব বা আই মাতৃৰ বদনাম হোৱাটো নিবিচাৰিম। ৰাজীৱ কদিয়াৰ গান শুনিছো, যদি নামে মানুহে মই কেতিয়াও চিনি পোৱা নাছিলো। এতিয়া এটা প্ৰশ্ন, এতিয়া নিউজবোৰ বা বহুতেই যে দীঘল দীঘল ৰচনা লিখি ভাইৰেল কৰি আছে ৰাজীৱ কদিয়াক লৈ, জীয়াই থাকোতে এনেকৈ কিয় ভাইৰেল নকৰিলে? দাদা প্ৰশ্নটো মোৰ, একচুৱেলি প্ৰশ্ন দাদা, আপুনি কৰা প্ৰশ্নটো মোৰ প্ৰশ্ন, আৰু মোৰ প্ৰশ্নটো পুৰা একদম এক্সেক্টলি মই এইটোৱে কথা কৈছো ন, এই যিকেইটাই যে গান গাই আছে যে দাদাক বহুত ভাল পাওঁ, দাদাক বহুত ভাল পাওঁ, লাইভত বহাই দিয়ক, 10টা প্ৰশ্ন সুধিম বুলি কৈছো মই। আৰু সেইকাৰণে বহুত এডভকেট বিলাকেও, ঠিক আছে, বহুত এডভকেটো আছে যোনে ভাবে বোলে কি পেনেল এইবাৰ লাইভে ভিক্টৰ দাস আছে, হাই হাই কৈছে। ছচিয়েল মিডিয়াত বকি থকা 95% মানুহে ৰাজীৱ কদিয়াক চিনি পোৱা নাছিল, জাষ্ট নিউজ চেনেল কেইটাত ভিউজ আৰু টিআৰপি, এইটো প্ৰকৃত সত্য। ময়ো তেখেতৰ মৃত্যুৰ পিছতে তেখেতক চিনি পাইছো। এইটো ভুল কাৰ? প্ৰকৃত ভুলটো কাৰ? কন্ট্ৰভাৰ্সি বনাবলগীয়া কি আছে? আপোনালোকে এজন মানুহক জীৱিত অৱস্থাত সন্মান দিব নাজানে, সেইটো মানি লওক, কিন্তু মৃত্যুৰ পিছত সেইটোকেইটা কি, সেইটোকেইটা কবলৈ বেয়া। শুনি সেইদিনা ডিম্পুহঁতেও বা গোটেই অসমৰ ৰাইজে ভিক্টৰ দাসক গালি পাৰিছে, মানুহৰ মৃত্যু কন্টেন্ট নবনাব। তো হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো গাইজ, ৰাজীৱ কদিয়া হয়তো সকলোৱে নামটো হয় 100জনৰ ভিতৰত 2-এজন জানিব পাৰে, বাট 98জন মানুহে বৰ্তমান ৰাজীৱ কদিয়া নামৰ গায়কজন চিনি নাপায়। তো বৰ্তমান মৃত্যু হোৱাৰ পিছত, বৰ্তমান ছ'চিয়েল মিডিয়াত ভিডিঅ'বোৰ চলাৰ পিছতে মানুহে চাৰ্চ কৰি গানবোৰ চাই আছে। তো ভিক্টৰ দাসে ৰাজীৱ কদিয়া গায়কজনক ভাল পোৱা ককায়েক বা দাদা হওক, যিবিলাক ৰাজীৱ কদিয়াক ভাল পায় বৰ্তমান, হয়তো সিহঁতে বৰ্তমান চিনিও নাপায়, ইয়াৰ ওপৰত ভিক্টৰ দাসে বেয়াকৈ কমেণ্ট কৰিছে। যিবিলাক ৰাজীৱ কদিয়াক চিনি নাপায়, দাদা ভাইটি বুলি মাতি আছে, সেইসকল লোকক বেয়াকৈ ভিক্টৰ দাসে ফালিছে। আপোনালোকে ভিডিঅ'টো ফুল চাওক।